পলিটিক্যাল পার্টি আন্দোলনকারী নহয়। পলিটিক্যাল পার্টির আন্দোলন হয় ইলেকশনের বাকচত। আন্দোলন করাটো পলিটিক্যাল পার্টিজৰ কাম নহয়। মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্যৰ 24 ঘণ্টা হোৱাই নাছিল। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ নেতৃত্বত হাতে হাতে এইদৰে প্লে কাৰ্ড লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদী সমদল ৰাজ্যিক বিজেপিৰ। রাহুল গান্ধী হয় হয় দিয়া হল ৰাহুল গান্ধী মুৰ্দাবাদ ধ্বনি। দিয়া হল কংগ্ৰেছ মুৰ্দাবাদ ধ্বনি। পিছে বিজেপিয়ে লতাশিলৰ পৰা জৰ্জ ফিল্ডলৈ উলিওৱা এই ৰেলীক এতিয়া আপুনি কি বুলিব? প্ৰতিবাদ নে কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ এয়া আন্দোলন? পিছে আপুনি মই যিয়েই নকওঁ কিয় মুখ্যমন্ত্ৰীৰ দৃষ্টিত এয়া আন্দোলন নহয়। ৰাহুল গান্ধীৰ অভদ্ৰ আচৰণৰ বিৰুদ্ধে এয়া মাথো বিজেপি কৰ্মীৰ প্ৰতিবাদ। বিজেপি দলেতো কতো আন্দোলন কৰা নাই। বিজেপি দলে মাত্ৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে বিচাৰ লাগে বুলি তেওঁলোকে এটা সমদল উলিয়াইছে। ইয়াত তেওঁলোকৰ কোনো দাবী নাই। ধৰক আজি আপোনালোকে বিচাৰিছে যে সাংবাদিকৰ দৰমহা বৃদ্ধি হ'ব লাগে, তো এটা সমদল উলিয়াইছে। ইয়াত আৰু গেট ভাঙা, হাকুটাৰ ওপৰেদি পাৰ হৈ যোৱা তেনেকুৱাতো কোনো কথা নাই। মুখ্যমন্ত্ৰীৰ বক্তব্যৰ আঁত ধৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাইও ক'লে, মুখ্যমন্ত্ৰীয়ে ক'লেও আমি অনুমতি লৈহে ধৰ্ণা দিছোঁ। আমি শান্তিপূৰ্ণ ধৰ্ণা দিছোঁ, আমি পাৰ্মিশ্যন লৈ ধৰ্ণা দিছোঁ। আমি কংগ্ৰেছৰ নিচিনা নহয় নীতি নিয়ম ভংগ কৰি ওলাই অহা, বেৰিকেড ভঙা আমি সেই পাৰ্টি। মুখ্যমন্ত্ৰী মহোদয় ক'ব পাৰে, কিন্তু আমি পাৰ্মিশ্যন লৈছোঁ এজ এ পাৰ্টি। যেন আৰম্ভ হ'ল আন এক টুইষ্ট। মুখ্যমন্ত্ৰীৰ বক্তব্যক লৈ যেন দুধুৰ মুধুৰত খুদ দলীয় কৰ্মী। সেইবাবে মুখ্যমন্ত্ৰীয়ে এইবাৰ ভালদৰে বুজাই দিলে ভৱেশ কলিতাই নেতৃত্ব লোৱা সমদলৰ প্ৰকৃত উদ্দেশ্য। আমাৰ ভৱেশ কলিতাহঁতে কোনো আন্দোলন কৰা নাই। চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে কোনো ক্ষোভ প্ৰকাশ কৰা নাই। মাত্ৰ নাগালেণ্ডৰ উত্তৰ পূৰ্বৰ মহিলা এগৰাকীৰ ওপৰত ৰাহুল গান্ধীয়ে কৰা অভদ্ৰ আচৰণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। এইটোতো আন্দোলন নহ'ল যে দৰমহা বঢ়াব লাগে, তেনেকুৱা আন্দোলন নাই, বা অমুকক কিবা দিব লাগে তেনেকুৱা এইটোতো আন্দোলন নহয়। যদি অহাকালি অসমক কোনোবাই অপমান কৰে তেতিয়া তাৰ বিৰুদ্ধে এটা প্ৰতিবাদ নহ'ব নেকি? তাততো কোনো আপত্তি নাই। পিছে মুখ্যমন্ত্ৰীৰ এই কথা শুনিয়েই জাঙুৰ খাই উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। অতীতক নেযাবা পাহৰি নামৰ কবিতাটোৰ এষাৰি বাক্য সোঁৱৰাই দি মুখ্যমন্ত্ৰীক বুজালে ভূপেন বৰাই। আচলতে মুখ্যমন্ত্ৰীয়ে কিবা এটা খেলি মেলি হৈছে নেকি মেমৰি ক্ষেত্ৰত, মানে কথাবিলাক এনেকুৱা লাগে। কেলে এতিয়া যিজনক মন্ত্ৰী দিলে ডিব্ৰুগড়ৰ MLA প্ৰশান্ত ফুকন, তেওঁতো ব্যাপক আন্দোলন কৰিছিলে গৰু গাড়ীত গেছ চিলিণ্ডাৰ ভাঙি। তেনেকুৱা আন্দোলনটো আমি কৰাই নাই এতিয়ালৈকে। গৰু গাড়ীত চিলিণ্ডাৰ লৈ স্মৃতি ইৰাণীয়ে আলুগুটি পিঁয়াজৰ মালা পিন্ধিছিলে। বিজয়া চক্ৰৱৰ্তী ডাঙৰীয়াই ঠেলাত মৃতদেহ লৈ পেলাই জনতা ভৱন ঘেৰাও কৰিবলৈ গৈছিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ চৰকাৰ থাকোঁতে 15 চনত 3খন বেৰিকেড ভাঙি জনতা ভৱনৰ লাষ্ট গেট পোৱাকৈ ভিডিঅ'টো তেওঁক দেখাব লাগে নে পাহৰিলে? ক'ব লাগে কাৰণে কৈ আছে। পিছে ধৰ্ণা আন্দোলনক কেন্দ্ৰ কৰি বিজেপি কংগ্ৰেছৰ মাজত আৰম্ভ হোৱা এই বাকযুদ্ধৰ সময়তেই একালৰ আন্দোলনকাৰী তথা এতিয়াৰ বিধায়ক শিৱসাগৰৰ অখিল গগৈয়ে ক'লে, তৰুণ গগৈ চৰকাৰৰ শেষৰ ফালে হিমন্ত বিশ্ব শৰ্মায়ো আন্দোলন কৰি ভাঙিছিল বেৰিকেড। যেতিয়া তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ আছিলে, হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ জাপ মাৰি দিছিলে, সেই শেষৰ সময়খিনিত নিজে তেওঁলোকে বেৰিকেড ভাঙিছিলেহি নে নাই? হিমন্ত বিশ্ব শৰ্মাই ভাঙিছিলে নে নাই এইটো কওক। তো যদি বিৰোধী দলে আন্দোলনে কৰিব নোৱাৰে তেতিয়াহ'লে শাসক দলে 2 নম্বৰী কাম কৰাটো বন্ধ কৰিব লাগিব। 2 নম্বৰী কামটো যদি বন্ধ কৰে মানুহে কোনেও আন্দোলন নকৰে। আন্দোলন কৰাটো কাৰো ফেশ্বন নহয়। কিন্তু যেতিয়া দেশত গণতন্ত্ৰ নাথাকে, দেশত যেতিয়া সংবিধান নামানে, তেতিয়া আন্দোলন কৰিব লাগিব। আৰু আন্দোলন কৰিবলৈ যাওঁতে যদি কোনোবাই জনতা ভৱনৰ সন্মুখত আন্দোলন কৰিব নোৱাৰে তেতিয়াহ'লে কাজিৰঙাত গড়ৰ সন্মুখত আন্দোলন কৰিবলৈ পঠিয়াই দিব লাগিব। প্ৰতিবাদ আন্দোলন ধৰ্ণাৰ এই নতুন ৰাজনীতিত এণ্ট্ৰি মাৰিছে AIUDF-এ। পোনপটীয়া টাৰ্গেট বিজেপি। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতিবাদ হ'ব লাগে, প্ৰতিটো কথা ৰাজনৈতিকভাৱে হ'ব লাগে উইদিন 4 ৱাল অফ দি ডেমক্ৰেটিক ৰাইট। কিন্তু তাতে যদি আপুনি কোনোবা মুখ্যমন্ত্ৰী এজনে দায়িত্বশীল, তেওঁ নিৰ্বাচিত প্ৰতিনিধি, তেওঁ গণতান্ত্ৰিক প্ৰক্ৰিয়া নিৰ্বাচিত প্ৰক্ৰিয়া মুখ্যমন্ত্ৰী, তেওঁ যেতিয়া অগণতান্ত্ৰিক কথা ক'ব কি ক'ম? তেতিয়াতো ডিক্টেটৰশ্বিপ চলাই আছে। তেওঁ সদায় আন্দোলন কৰিব নালাগে, তেওঁৰ পাৰ্টীয়ে মানা নাই তেওঁৰ কথা, তেওঁৰ কাৰণে এইটো লাজৰ কথা। স্মৰ্তব্য, কংগ্ৰেছ বিজেপিৰ মাজত আন্দোলন প্ৰতিবাদক লৈ আৰম্ভ হোৱা এই বাক বিতণ্ডাৰ অন্ত ক'ত? অৱশ্যে এই কথাৰ কটাকটিৰ মাজত দুয়োটা দলৰ নেতৃবৰ্গই এবাৰ প্ৰতিবাদ আন্দোলন বা ধৰ্ণা এই শব্দকেইটাৰ অভিধানিক অৰ্থটোও মন কৰি লোৱা ভাল। ব্যুৰো ৰিপৰ্ট ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত